হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু এটা মাহ বাকী থকাৰ সময়তেই মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও কোৰালগুৰিৰ এখন ঢোল নিৰ্মাণ কাৰখানাত আছোঁ আৰু শ্ৰীগুৰু বাদ্য ভাণ্ডাৰ। এই শ্ৰীগুৰু বাদ্য ভাণ্ডাৰত আছোঁ আৰু যিসকল কাৰিকৰ আছে তেওঁলোকে ঢোল নিৰ্মাণ কৰিছে। বিশেষকৈ দেৰগাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিহুৱা আহে তেওঁলোকে ঢোল নিৰ্মাণ কৰিবলৈ এই কাৰখানাত দিয়ে আৰু অতি জনপ্ৰিয় হৈ থকা যিজন কাৰিকৰ নেপাল দাসে অসমৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়াসকলক ঢোল নিৰ্মাণ কৰি দিয়ে। বিশেষকৈ বহু খ্যাতিসম্পন্ন ঢুলীয়াই ইয়াত ঢোল নিৰ্মাণ কৰিছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাব, যিহেতু মই শ্ৰীগুৰু বাদ্য ভাণ্ডাৰ যি ঢোল নিৰ্মাণ কাৰখানা আছে, ঢোল নিৰ্মাণ কাৰখানাত উপস্থিত আছোঁ। যিহেতু বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু এটা মাহ বাকী থকাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যিসকল কাৰিকৰসকলে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে। যিহেতু দেৰগাঁৱৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিহুৱা আহিছে তেওঁলোকে ঢোল নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে ইয়াত ঢোল দিছে আৰু সেই কাৰিকৰসকলে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ যিহেতু বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে, বিহু কৰ্মশালাসমূহৰ বাবে যি ঢোলৰ প্ৰয়োজন আছে সেই ঢোল নিৰ্মাণ কৰিবৰ বাবে কাৰিকৰসকল ব্যস্ত হৈ পৰিছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল খ্যাতিসম্পন্ন যি ঢুলীয়া আছে, ঢুলীয়াসকলে ঢুলীয়াৰ যি ঢোল নিৰ্মাণৰ ক্ষেত্ৰত এইখন শ্ৰীগুৰু বাদ্য ভাণ্ডাৰলৈ আহে নেপাল দাস। আৰু নেপাল দাস বুলি ক'লে সকলোৰে মাজত পৰিচিত এক নাম বুলি ক'ব লাগিব। যিহেতু নেপাল দাসে অসমৰ খ্যাতিসম্পন্ন যিসকল ঢুলীয়া সোমনাথ বৰাৰ পৰা আদি কৰি যিসকল প্ৰখ্যাত ঢুলীয়া সেই প্ৰখ্যাত ঢুলীয়াসকলৰ যি ঢোল নিৰ্মাণ কৰে আৰু নেপাল দাসৰ ঢোল বুলি কোৱাৰ লগালগ সকলোৰে মাজত এটা বিশ্বাস আছে, যিহেতু ঢোল নিৰ্মাণ কৰি দিয়াৰ পিছত ঢোলৰ যি চাপৰ সেই চাপৰ অতুলনীয় হয় বুলি সকলো ঢুলীয়াই বিশ্বাস কৰে। আৰু সেয়েহে দূৰ দূৰণিৰ পৰা যিহেতু ঢুলীয়াসকল আহে, বিহুৱা আহে, তেওঁলোকে ঢোল নিৰ্মাণ কৰা দেখিবলৈ পোৱা যায়। নেপাল দা বিহুৰ মাজত মাত্ৰ এটা মাহ আছে আৰু এটা মাহ বাকী থকাৰ সময়ছোৱাতেই আপুনি পূৰ্ণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। এইবাৰ কেনেকুৱা ধৰণৰ আপুনি সঁহাৰি লাভ কৰিছে? এইবাৰ ভালেই দেখিছোঁ, কাম ভালেই আহিছে। ঢোল বহুত বিভিন্ন জেগাৰ পৰা ঢোল আহিছে, গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ, ভালেই পাইছোঁ। আপুনি কেনেকুৱা কোনসকল শিল্পীৰ আপুনি প্ৰখ্যাত শিল্পী ঢোল নিৰ্মাণ কৰিছে? আহে সোমনাথ বৰা আহে, ৰঞ্জিত গগৈ আহে, দেৱেশ্বৰ আহে, পংকজ আহে, লাচিত আহে, ভাল ঢুলীয়াকেইটা ধৰক ইয়াতে আহে। আহে গুৱাহাটীৰ পৰা আহে, লখিমপুৰৰ পৰা আহে, তেজপুৰৰ পৰা আহে, ডিব্ৰুগড়, তিনিচুকীয়া, এইবোৰ জেগাৰ পৰা আহে ভাল ঢোলকেইটা বজায়। মানুহ এতিয়া বৰ্তমান আছে 3জন মোৰ কাম কৰা, আমি 2জন আছোঁ। মই আহিছে এতিয়া 100টামান ওচৰা-ওচৰি হৈছেগৈ আৰু আহিব এতিয়া। বিশেষকৈ বিহুৰ বতৰ যিহেতু ব্যস্ততাটো বহুত বাঢ়িছে। ব্যস্ততাটো অকণমান বাঢ়িছে। আপোনালোকৰ যি ধৰক ঢোলসমূহ নতুনকৈ যিসমূহ ঢোল বিক্ৰী কৰে সেই ঢোলসমূহ আপোনালোকে ক'ৰ পৰা আনে? নতুন ঢোল বনাওঁ, বিশেষ নবনাওঁ, বুজি বনাওঁ, মানে ভাল চাই বনাওঁ। 15-20টামান তেনেকৈ বনাওঁ। ব্যস্ততাটো বহুত বাঢ়িছে অলপ। বিহু আহিছে, বাঢ়িবই অলপ। ৰাইজৰ দায়িত্ব লৈছোঁ যেতিয়া দিব লাগিব, বিহুৰ আগত দিব লাগিব। এইজন সকলোৰে পৰিচিত নেপাল দাস বুলি ক'লে সকলোৰে অতি প্ৰিয় বুলি ক'ব লাগিব। যিসকল ঢুলীয়া, মোৰ সহযোগে পৰিৱেশটো দেখুৱাব, যিসকল বিহুৱা ঢুলীয়া তেওঁলোকৰ অতি প্ৰিয়জন ব্যক্তি হ'ল নেপাল দাস বুলি ক'লে সকলোৱে এটা বিশ্বাস কৰে ঢোল বনাই দিব নেপাল দাসে, আৰু ঢোলৰ যি অতুলনীয় যি শব্দ সেই শব্দ কিন্তু অন্য যি কাৰিকৰ আছে সেই কাৰিকৰে মিলাব নোৱাৰে বুলি তেওঁলোকে বিশ্বাস কৰে। আৰু সেয়েহে আজি এটা মাহ থকাৰ সময়ছোৱাতেই কিন্তু এনেকৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু কাৰিকৰসকল পুৱাৰ পৰা এনেকৈ ব্যস্ত থাকে, নিশালৈকে ব্যস্ত থাকে, আৰু যিহেতু কৰ্মশালা অনুষ্ঠিত হৈ আছে, এনেকৈ দেৰগাঁও বিভিন্ন প্ৰান্তৰ পৰা যিসকল ঢুলীয়া বিহুৱা তেওঁলোক আহিছে ঢোল নিৰ্মাণৰ বাবে ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে কাৰিকৰসকলক। আৰু পৰৱৰ্তী সময়তো এনেকৈ দেখিবলৈ পোৱা যাব, যিহেতু শিল্পীসকল যিহেতু ইয়াতে এক প্ৰকাৰ ভিৰ কৰা পৰিলক্ষিত হয়। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব,
অতি প্ৰখ্যাত যিসকল ঢুলীয়া শিল্পী বিহুৱা তেওঁলোকে ইয়াত আহে ঢোল নিৰ্মাণ কৰে আৰু এটাই তেওঁলোকৰ বিশ্বাস নেপাল দাসৰ যি ঢোলৰ চাউনি ঢোলৰ যি নিৰ্মাণ কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া অতুলনীয় বুলি বিশ্বাস কৰা সেয়েহে নেপাল দাসৰ দোকানত নেপাল দাসৰ কাৰখানাত পুৱাৰ পৰা এনেকৈ ভিৰ কৰা দেখিবলৈ পোৱা যায় বিহুৱাসকল আহে ঢুলীয়াসকল আহে আৰু মাজত এটা মাহ বাকী আছে বাকী থকাৰ সময়ছোৱাটো পূৰ্ণ উদ্যমে এইসকল কাৰিকক দেখিবলৈ পোৱা গৈছে এক ব্যস্ততাপূৰ্ণ সময় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত